Hello viewers, পকা আমেদি এটা ৰেচিপি বনাম আম শেষ হ'বৰ হ'লেই শেষ হোৱাৰ আগে আগে আপোনালোকে এই ৰেচিপিটো বনাই ফ্ৰিজত থৈ বহু দিন খাব পাৰিব আহকচোন কেনেকৈ বনাও একদম ৰ'দ নালাগে ঘৰতে আপোনালোকে বনাই পাকঘৰতে বনাই ঘৰতে ৰ'দ নোহোৱাকৈ ৰাখি আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব ফ্লেটত যিবিলাকে থাকে ৰ'দ নাই তেওঁলোকৰ কাৰণে এই ৰেচিপিটো প্ৰথমতে আম লৈছোঁ আম মই সৰু ডাঙৰ মিলাই 4টা লৈছোঁ প্ৰথমতে সৰু সৰুকৈ কাটি লৈছোঁ পকা আম লৈছোঁ পকা আম শেষ নহওঁতে আপোনালোকে এই ৰেচিপিটো বনাই ৰাখকচোন আপোনালোকে বহু দিন খাব পাৰিব আম চট্ট বুলি কয় এতিয়া ভালকৈ সৰু সৰুকৈ গোটেইখিনি আম মই কাটি ল'ম চাওক এনেকৈ কাটি লৈছোঁ গোটেইখিনি এতিয়া মই এটা মিক্সাৰ জাৰ ল'ম চাব সৰু মিক্সাৰ জাৰটো ল'ম একদম মিহিন এটা পেষ্ট কৰিম এতিয়া মই ইয়াতে জলকীয়া দিম দুটা আপোনালোকে জলকীয়াটো স্কিপ কৰি দিব পাৰে এতিয়া চাওক মিক্সিত পিচি ল'লোঁ পিচি লৈ এতিয়া মই কি কৰিম এইখিনি চেকি ল'ম চেকি এইকাৰণে ল'ম তাতে যাতে সেই আমৰ যিবিলাক আখ থাকে সেইখিনি যাতে এই ৰেচিপিটোত নাযায় ভালকৈ চেপি ল'লোঁ এতিয়া মই এইখিনি কি কৰিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চালে গম পাব মই কি কৰোঁ এতিয়া আহক একদম ৰ'দ নালাগে ৰ'দ নোহোৱাকৈ আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব এটা কেৰাহীত মই আমখিনি দি দিলোঁ গোটেইখিনি আম দি দিলোঁ গেছটো জ্বলাই দিছোঁ ভালকৈ এইখিনি উতল আহিব দিম এতিয়া চেনি দিম আন্দাজমতে চেনি দিম যদি আপোনালোকৰ আমটো বহুত মিঠা তেতিয়াহ'লে চেনি নিদিলেও কোনো কথা নাই কিন্তু আমটো ইমান মিঠা নহয় সেইকাৰণে মই চেনি দিছোঁ এতিয়া ব্লেক পেপাৰ দিম মানে গোলমৰিচৰ গুড়ি 1/4 টিস্পুন মানে 1 চামুচৰ 4/1 ভাগ এতিয়া মই ইয়াতে চাট মছলা দিম এইখিনি বস্তু আপোনালোকে দিবই এইখিনি বস্তু দিলে তাৰ টেষ্টটো ধুনীয়া হয় চাট মছলা 1/4 টিস্পুনৰ বেছি দিছোঁ এতিয়া মই ইয়াতে ব্লেক সল্ট মানে কলা নিমখ দিছোঁ কলা নিমখ দিলে ধুনীয়া তাৰ টেষ্টটো একদম মুখত লাগি ধৰে একদম কলা নিমখটো দিলে এতিয়া মই ভালকৈ উতলাহাই ল'ম উতলাহাই একদম কমাই ল'ম এতিয়া মই কালাৰটো ভাল হোৱাৰ কাৰণে অকণমান 2 চিকুটমান হালধি দিছোঁ ধুনীয়া হ'বৰ কাৰণে কালাৰটো এতিয়া মই ইয়াতে অকণমান চাওক কাশ্মীৰী জ্বলাৰ গুড়ি দিছোঁ অনলি কালাৰটো ভাল হ'বৰ কাৰণে এতিয়া ভালকৈ লৰাই ল'লোঁ এতিয়া মই কি কৰিম এইটো উতল আহি থাকক অলপ কমাই দি মই গেছতে ৰাখিছোঁ এতিয়া মই ইয়াতে 3 চামুচ মই ভৰ্তি কৰি 3 চামুচ মই কৰ্ণফ্ল'ৰ লৈছোঁ যেহেতু মই ৰ'দত নিদিওঁ বস্তুটো ঘৰৰ ভিতৰতে ৰাখি মই এই আম চট্টটো বনাম এতিয়া মই পানী অলপমান দিছোঁ ভালকৈ পানীখিনি গুলি ল'ব লাগিব একদম ভৰ্তি কৰি 3 চামুচ ল'ব ভালকৈ গুলি ল'ব অলপমানো যাতে লাম্পছ নাথাকে লাম্পছ থাকিলে কিন্তু ৰেচিপিটো একদম বেয়া হৈ যাব এতিয়া চাওক এনেকুৱা পজিশ্যনত পানী থকা পজিশ্যনত এইটো মই ঢালি দিম কিন্তু ঢালাৰ আগতে কি কৰিব লাগিব আগতে ঢালি নিদিব ঢালাৰ আগতে মই কি কৰিম যিখন কাঁহীত মই বনাম সেই কাঁহী দুখন মই গ্ৰীজ কৰি ল'ম তেল দি নাইবা ঘি দি ধুনীয়াকৈ সানি ল'লোঁ মই দুটা কাঁহীত বনাম মই সেইকাৰণে দুখন কাঁহী ধুনীয়াকৈ গ্ৰীজ কৰি ল'লোঁ এতিয়া আহক গেছত যাওঁ গেছত এতিয়াহে দিব কাঁহীখন তেলেদি সানি লৈ তাৰপিছতহে কৰ্ণফ্ল'ৰখিনি আমত দিব দি ভালকৈ লৰাই থাকিব লৰাই যেতিয়া একদম থিকনেছটো অলপ গোটা হৈ আহিব আমখিনি যেতিয়া অলপ গোটা হৈ একেবাৰে গোটাও হ'ব নালাগে একেবাৰে গোটা হ'লে কিন্তু ৰেচিপিটো নহ'বগৈ অলপমান ঢিলা থাকোঁতে নমাই থ'ব লাগিব এতিয়া চাওক অলমষ্ট মোৰ হৈ গৈছে মই নমাই থ'ম এনেকুৱা অৱস্থাতে নমাব লাগিব এতিয়া এই গৰমে কি কৰিব লাগিব কাঁহীত ঢালি দিব লাগিব একদম পাতল লেয়াৰকৈ দিব বেছি ইমান মোটাকৈ নিদিব পাতল লেয়াৰ কৰি চাওক মই এতে 1.5 চামুচমান দিছোঁ এই ডাঙৰ চামুচখনেদি পাছত এনেকৈ ঘূৰাই দিছোঁ একদম পাতল হ'ব লাগিব
পাতল হ'লেহে ধুনীয়াকৈ উঠিব। এখন কাঁহীত দি লৈছোঁ, এতিয়া মই আৰু এখন কাঁহীত দি ল'ম। এইখন এটা ছাইডত থৈ দিম। ৰুম টেম্পাৰেচাৰত থাকিলেও ধুনীয়া হ'ব, নাইবা ফ্ৰিজতো থৈ দিব পাৰে। ফ্ৰিজত থ'লেও ধুনীয়া হয়। অলপ সময়ৰ ভিতৰতে আপোনালোকে ওলাই আনি কেনে ধুনীয়াকৈ কাটি ল'ব পাৰিব। এতিয়া চাওক, এইখিনি বস্তু আমখিনি মই এই কাঁহীখনত দি লৈছোঁ। চাওক, একদম পাতলকৈ দি ল'লে বহুত ধুনীয়া হয়, উঠাওতেও সুবিধা হয়। এতিয়া চাওক, তেনেকৈ দি লৈছোঁ। দি লৈ কি কৰিছোঁ, মই এদিন ৰাখি থৈছোঁ। পাৰিলে আপোনালোকে ফ্ৰিজতো দি থ'ব পাৰে। সময় যদি কাৰোবাৰ নাথাকে বাহিৰত দি থ'বৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে ফ্ৰিজতো দি থৈ এইটো বনাব পাৰে। ফ্ৰিজত 2 দিনমান দি থ'লে ধুনীয়াকৈ এনেকৈ শুকাই যাব। শুকাই গ'লে এনেকৈ ধুনীয়াকৈ গোল গোল কৰি টেমাত ভৰাই থৈ দিব, ফ্ৰিজতে থৈ দিব, ধুনীয়াকৈ খাব পাৰিব। একদম সহজ পদ্ধতিত মই বনোৱা দেখুৱাইছোঁ। ৰ'দ নপৰা জেগাটো বা ৰ'দ নপৰা ঘৰতো এই ৰেচিপিটো বনাই আপোনালোকে ষ্ট'ৰ কৰি থৈ দিব পাৰিব। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো টিপি থ'ব, অলো টিপি থ'ব। মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। ফেচবুকত যিবিলাকে চাই আছে তেওঁলোকে ফেচবুক মোৰ ফ'ল' কৰি ল'ব। চাওকচোন কি ধুনীয়া হৈছে, দেখিছেনে? মানে দেখিয়ে খাওঁ খাওঁ লাগিছে। মই ইফালে বনাইছোঁ, ইফালে মোৰ বনাওঁতে মোৰ ঘৰৰ মানুহখিনি শেষেই কৰি দিছে।